নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মনোজ শইকীয়া এডুকেশ্যনলৈ স্বাগতম জনাইছো আজি মই আপোনালোকৰ বাবে এটা অতি দৰকাৰী ভিডিঅ' প্ৰস্তুত কৰি আনিছো ভিডিঅ'টোৰ শিৰোনাম হাউ টু ৰেজিষ্টাৰ ইন MMLSAY আসাম অৰ্থাৎ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত আপোনাৰ নামটো কিদৰে পঞ্জীয়ন কৰিব মই ষ্টেপ বাই ষ্টেপ সকলো কৈ যাম ভিডিঅ'টো স্কিপ নকৰাকৈ চালে আপোনালোকে নিজেই নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো পঞ্জীয়ন কৰাৰ সময়ত আপোনাৰ কেইটামান ডকুমেন্টৰ প্ৰয়োজন হ'ব যিকেইটা আপুনি আগতীয়াকৈ অৰ্থাৎ ওয়েবসাইটটোত সোমোৱাৰ আগতেই ফটো মাৰি লওক ফটো মাৰি ধুনীয়াকৈ এটো ফটো এডিট কৰি সাইজ কৰি লব অৰ্থাৎ প্ৰতিটো ফটো আপোনাৰ কি হ'ব লাগিব প্ৰতিটো ডকুমেন্টৰ ফটো 500 KB ৰ ভিতৰত হ'ব লাগিব তাতকৈ বেছি যদি হয় তেতিয়া হলে মানে এটো ওয়েব পোৰ্টেলটোৱে গ্ৰহণ নকৰে গতিকে প্ৰতিটো ফটো 500 MB এ মেগাপিক্সেলৰ ভিতৰতে ৰাখিব এতিয়া কি লাগিব শুনক প্ৰথম আপোনাৰ নিজৰ বাবে লাগিব প্ৰথম 1 নম্বৰত আপোনাৰ পান কাৰ্ডৰ ফটো 2 নম্বৰতে আধাৰ কাৰ্ডৰ ফটো 3 নম্বৰ এমপ্লয়মেন্ট আইডি সাৰ্ভিস আইডিৰ ফটো আৰু আপোনাৰ একপি পাৰ্সোনেল ফটো তাৰ পিছত প্ৰতিটো ডকুমেন্টৰ ফটোবোৰ 500 মেগা MB ৰ কথাটো মই কল্লো 500 KB ৰ কথা কল্লো এখিনি হেমতে কৰি লব তাতকৈ বেছি হলে নহব আৰু ডিপেন্ডেন্টৰ কাৰণে স্পাউজৰ ক্ষেত্ৰত আপোনাৰ স্পাউজৰ আধাৰ কাৰ্ড লাগিব দ্বিতীয়তে ৰিলেশন প্ৰুফ মেৰিয়েজ সাৰ্টিফিকেট বা ভোটাৰ আইডি হলে হ'ব ইয়াৰ 3 নম্বৰত লাগিব পাৰ্সোনেল ফটো আৰু আপোনাৰ সন বা ডটাৰ পুতেক বা জিয়েকৰ কাৰণে লাগিব আধাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট বা যদি কিবা কাৰণ 18 বছৰ হৈছে তেতিয়া হলে ভোটাৰ কাৰ্ড আৰু লগতে পাৰ্সোনেল ফটো দেউতাক মাকৰ ক্ষেত্ৰটো একেই আধাৰ কাৰ্ড ৰিলেশন প্ৰুফ হিচাপে ভোটাৰ আইডি দিব আৰু পাৰ্সোনেল ফটো আৰু ডিজেবল পাৰ্সন যদি হয় যিজনৰ ক্ষেত্ৰত হয় তেতিয়া আপুনি ইয়েস যদি লিখিছে তেনল ডিজেবিলিটি সাৰ্টিফিকেটখনো ইয়াত আপলোড কৰিব লাগিব আৰু নমিনিৰ ক্ষেত্ৰত হ'ব কি ইয়াত যি কিজন আপুনি ডিপেন্ডেন্ট নাম লিখিলে এই ডিপেন্ডেন্ট সকলৰ পৰা আপুনি এজনক নমিনি হিচাপে সিলেক্ট কৰিব সেই নমিনিজনৰ যিজনৰ নাম সিলেক্ট কৰিব সেই নমিনিজনৰ বেংক পাসবুকৰ ফ্ৰন্ট পেজৰ ফটো যত মানে নমিনি গৰাকীৰ ফটো আছে নাম আছে সেই পেজটোৰ ফটো মাৰি ইয়াতে আপলোড কৰিব লাগিব আৰু শেষত আপোনাৰ হৈতে পৰিয়ালৰ সকলো সদস্যৰে একপি গ্ৰুপ ফটো এইখিনি ফটো আপোনাক দৰকাৰ হ'ব গতিকে আপুনি পোৰ্টেলত যোৱাৰ আগতে আপুনি ফটোখিনি ধুনীয়াকৈ পৰিষ্কাৰভাৱে স্পষ্টকৈ ফটোখিনি মাৰি মোবাইলত সেভ কৰি লব আৰু সময়ত এখনকৈ আপুনি যেতিয়া যিটো ডকুমেন্ট বিচাৰে হেতুই আপুনি গেলেৰীৰ পৰা আপলোড কৰিলে হ'ব এইখিনি এতিয়া আমি স্টেপ বাই স্টেপ বাকিখিনি কি কৰিব লাগে মই কৈ যাম আপোনালোকে ভালদৰে চাই লওক এতিয়া আপুনি মোবাইলত কৰিবলৈ আগবাঢ়োতে আপুনি প্ৰথমতে কি কৰিব মোবাইলত গুগল ক্ৰোমটো উলিয়াই ল'ব গুগল ক্ৰোমটো ডেস্কটপ মোড কৰি ল'ব আৰু তাত mmlsay.assam.gov.in লিখি আপুনি ক্লিক কৰক ক্লিক কৰাৰ লগে লগে এই ধৰণৰ এখন পেজ আহিব এই পেজখনত যেটো বেনিফিচিয়াৰী লগইন এই অপচনটোত আপুনি ক্লিক কৰক ইয়াতে ক্লিক কৰিবলৈ দিছে ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা নতুন পেজ খোল খাব বেনিফিচিয়াৰী লগইনত ক্লিক কৰাৰ লগে লগে যিখন পেজ ওলাব তাত সিলেক্ট কৰক এমপ্লয়ী তো সিলেক্ট কৰক সিলেক্ট কৰাৰ পিছত সিলেক্ট এন অপচন তো এটা ভ্যালিডেট একাউন্ট বুলি ওলাব সিলেক্ট কৰক যিকোনো এটা পান পিপান অথবা জিপিএফ নাম্বাৰ ইয়াৰে আপুনি পানটো ক্লিক কৰক পানটোত ক্লিক কৰাৰ লগে লগে এন্টাৰ ইওৰ পান নাম্বাৰ ক্লিক কৰি পান নাম্বাৰটো এন্ট্ৰি কৰক ইয়াৰ পিছত আহিব এন্টাৰ ইওৰ মোবাইল নম্বৰ ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰক এইখিনিতে এটা কথা আপুনি আপোনাৰ ফিন আসামত অৰ্থাৎ ফাইনেন্সত যিটো নম্বৰ দিছিল সেই নম্বৰটোহে এন্টাৰ কৰিব এন্টাৰ কৰি প্ৰসিড বাটনত ক্লিক কৰক আৰু মোবাইলত এটা OTP আহিব এতিয়া সেই
মোবাইলৰ OTP-টো আপুনি ইয়াত এন্টাৰ OTP বুলি যেটো অপচন আছে তাত এন্টাৰ কৰক কৰি ক্লিক কৰক তাত ক্লিক কৰাৰ লগে লগে এখন নতুন পেজ খুল খাইছে ইয়াত আপোনাৰ ভালেখিনি তথ্য ফেন আসামৰ পৰা এন্ট্ৰি হৈ থকা পাব যিখিনি নতুনকৈ লিখিব নালাগে কনফিডেন্সিয়েল কাৰণে মই এখিনি ডাৰ্ক কৰি দিছো এখিনি ঠিক আপোনাৰ নিজৰ পেজটো যেতিয়া খুলিব এই মতে ওলাব ইয়াত কি থাকিব আপোনাৰ এমপ্লয়ি আইডি মেম্বাৰ আইডি থাকিব আপোনাৰ মোবাইল নাম্বাৰ থাকিব ইমেইল নম্বৰ থাকিব জিপিএফ বা এনপিএছ নম্বৰ থাকিব পেন নম্বৰ থাকিব পিপিও নাম্বাৰ এমপ্লয়ি কোড জেন্ডাৰ ডেট অফ বাৰ্থ ডিপাৰ্টমেন্ট ডেজিগনেশ্যন প্ৰেজেন্ট এড্ৰেছ পাৰ্মানেন্ট এড্ৰেছ পিন কোড এই সকলোবোৰ থাকিব আৰু এইখিনি বস্তু পৰা আপুনি মাত্ৰ কি কৰিব লাগে ইয়াৰ পৰা ৰিড মাত্ৰ ইয়াত আপুনি কৰিব পাৰিব প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ এই দুটা আপোনাৰ খালি থাকে এই দুটাহে আপুনি ইয়াত এডিট অপচন এটা আছে সেই এডিট অপচনত গৈ এন্ট্ৰি কৰি সেভ বাটনত ক্লিক কৰিব ইয়াত কৰিব লগা কাম আপোনাৰ ইমানখিনি ইয়াত সেভ বাটনত ক্লিক কৰাৰ লগে লগে ইয়াৰ পিছত কি আহিব ৰিভেলিডেট আধাৰ বুলি এটা অপচন আহিব এতিয়া ৰিভেলিডেট আধাৰ বুলি অপচনটো অহাৰ লগে লগে ইয়াত আপোনাৰ আধাৰ নম্বৰ এন্টাৰ কৰক আৰু ক্লিক কৰক এটা OTP আহিব হেতু এন্ট্ৰি কৰি ক্লিক কৰক এই আধাৰ নম্বৰ যেটো আপুনি আধাৰ কাৰ্ড বনাওতে মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটোতে OTP যাব গতিকে একেটা নম্বৰ হলে ভাল যদিহে নাই আধাৰ নম্বৰ যেটো মোবাইলত আছে সেই মোবাইলটো আপুনি হাতে পোৱাতে ৰাখিব এতিয়া আধাৰ ভ্যালিডেট আধাৰ নম্বৰটো আপোনাৰ যেটো আপলোড কৰাৰ পিছত যেটো OTP আহিল OTP এন্টাৰ কৰি ক্লিক কৰাৰ লগে লগে আধাৰ ভ্যালিডেট হৈ গল ইয়াৰ পিছত আপোনাৰ কি কৰিব লাগে আমি চাও আহকচোন আধাৰ ভ্যালিডেট হোৱাৰ পিছত আপোনাৰ ইয়াত কি আহিব ডিডিও ডিটেইলছ আহিব এডুকেশন ডিপাৰ্টমেন্ট আহিব ডিডিও কোড থাকিব ডিস্ট্ৰিক্ট ট্ৰেজাৰী বেংক একাউন্ট ডিটেইলছ এবিলাক লেখা থাকিব ইয়াৰ পিছত আপোনাৰ কাম হ'ব এডিট ডিপেন্ডেন্ট বুলি এটা অপচন আছে তাত আপুনি ক্লিক কৰিব লাগিব তাত ক্লিক কৰিলে কি হয় আমি চাও আহক ফ্যামিলি আৰু ডিপেন্ডেন্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰথমতে ইন্ডিভিজুৱেল ডাটা আপলোডৰ কথা আহিব ইয়াত আপোনাৰ নামটো থাকিব নামটোৰ তলত লিখা থাকে আপলোড ডকুমেন্ট প্ৰথম আপোনাৰ আপলোড ডকুমেন্টত আহিব আপোনাৰ আধাৰখন আপলোড কৰিব লাগিব আধাৰৰ যে আমি প্ৰথমতে যে মই যিবিলাক ডকুমেন্টছৰ আপোনাক ফটো মাৰি ৰাখিবলৈ কৈছিলো তাৰ পৰা আপুনি আপোনাৰ নিজৰ আধাৰখন ইয়াত আপলোড কৰি আপলোড বুলি ক্লিক কৰিব ইয়াৰ পিছত এখন আপলোড হোৱাৰ লগে লগে আপোনাৰ সাৰ্ভিস আইডি এখন আপলোড কৰিবলৈ ক'ব আপুনি হেখন আপলোড কৰি দিব আপলোড কৰাৰ পিছত আপোনাৰ ডকুমেন্ট আপলোড কমপ্লিট আৰু ডিজেবল টু ইয়েস আৰু নো থাকে তাত আপুনি নো হলে নো ইয়েস হলে ইয়েস যদি ইয়েস হয় তেতিয়া হলে আপুনি ডিজেবিলিটি সাৰ্টিফিকেট আপলোড কৰিব লাগিব এখিনি কৰাৰ লগে লগে আপোনাৰ ডকুমেন্ট আপলোড কৰাৰ লগে লগে ইয়াতে গ্ৰীন টিক চিন আহিব ইয়াৰ পাছত আহিব ডিপেন্ডেন্ট আপোনাৰ আপলোড কৰিব লাগিলে তাৰ প্ৰথমতে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ নাম এজনকৈ আপলোড কৰিব প্ৰথমতে আপুনি ক্লিক কৰিব লাগিব ডিপেন্ডেন্ট বুলি কোৱাৰ লগে লগে তাত অপচন থাকে স্পাউজ ফাদাৰ মাদাৰ সন ডাটাৰ আপুনি যেটো হয় তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াৰ ৰিলেচনটো উঠিব তাৰ পিছত ডেট অফ বাৰ্থ একিটা লিখিব লাগিব আৰু তাত আপুনি হেখিনি লিখিলে লিখাৰ পিছত ডিজেবিলিটিত ইয়েস নো কি হয় হেতু ক্লিক কৰিব আৰু তাৰ পিছত আহিব আপলোড ডকুমেন্ট প্ৰথমতে ডিপেন্ডেন্ট জনৰ আধাৰ কাৰ্ড আপলোড কৰিব লাগিব আধাৰ কাৰ্ডৰ পিছত আপোনাৰ লগত ৰিলেচনৰ কাৰণে ৰিলেচনৰ কিবা এটা ডকুমেন্ট আপলোড কৰিব লাগিব যদি নাবালক হয় তেনে হলে বাৰ্থ সাৰ্টিফিকেট আৰু যদি প্ৰাপ্তবয়স্ক হয় তেতিয়া হলে আপোনাৰ ভোটাৰ কাৰ্ড আৰু পৰিবাৰৰ ক্ষেত্ৰত বা পত্নী বা স্বামীৰ ক্ষেত্ৰত আপুনি ৰিলেচন সাৰ্টিফিকেট হিচাপে মেৰিয়েজ সাৰ্টিফিকেট যদি না থাকে ভোটাৰ কাৰ্ড যত মানে আপোনালোক দুজনৰ স্বামী বা স্ত্ৰী বুলি নাম আছে আপলোড কৰিব লাগিব এখিনি কৰাৰ পিছত একো কপি গৈ আপোনাৰ নিজৰ ক্ষেত্ৰটো একপি পাৰ্সোনাল ফটো নিজৰ পাসপোৰ্ট ফটো একপি আপলোড কৰিব লাগিব মোবাইলত থোৱাৰ পৰা আৰু
তাৰ পিছতে ডিপেন্ডেন্টৰ ক্ষেত্ৰত যাৰ আপলোড কৰে তেখেতৰ একপি ফটো আপুনি ইয়াতে আপলোড কৰিব লাগিব এখিনি হোৱাৰ লগে লগে ডকুমেন্ট আপলোড হলে সাকসেসফুলি যেতিয়া আপলোড হ'ব তেতিয়া ইয়াতে আপোনাৰ গ্ৰীণ টিক এটা আহিব এনেদৰে গোটেই কিজন ডিপেন্ডেন্টৰ নাম আপলোড কৰাৰ পিছত ডকুমেন্ট আপলোড কৰাৰ পিছত পাৰ্সোনেল ফটো আপলোড কৰাৰ পিছত এনেকৈ গ্ৰীণ টিক আহিব অহাৰ পিছত গোটেই কিজন ডিপেন্ডেন্টৰ নাম যেতিয়া তথ্য ডকুমেন্ট সহ আপলোড কৰা হ'ব আপলোড কৰা হোৱাৰ পিছত আপোনাৰ কি আহিব সিলেক্ট নমিনি কৰোতে আপুনি কি কৰিব লাগিব চাও সিলেক্ট নমিনি অপশনটো অহাৰ লগে লগে আপোনাৰ ডিপেন্ডেন্ট কিজনৰ নাম আহিব ডিপেন্ডেন্ট কিজনৰ যাৰ নামটো আপুনি আপলোড নমিনি হিচাপে সিলেক্ট কৰে তেওঁৰ নামটোত আপুনি ক্লিক কৰক নামটোত ক্লিক কৰাৰ লগে লগে ইয়াত গুটেখিনি আপলোড হৈ যাব আৰু আপলোড হোৱাৰ পিছত এটা কাম কৰিব লগা থাকে যিজন নমিনিৰ নাম যিজন ডিপেন্ডেন্টক আপুনি নমিনি হিচাপে আপলোড কৰিলে তেখেতৰ বেংকৰ ডিটেইলছ আপুনি ইয়াতে ভৰাব লাগিব এন্ট্ৰি কৰিব লাগিব তাতে বেংকৰ নাম লিখিব একাউন্ট হোল্ডাৰৰ নাম লিখিব তাৰ পিছতে একাউন্টৰ নাম্বাৰটো লিখিব বেংকৰ আইএফএসসি টো দিব এখিনি দিয়াৰ পিছত আপলোড ডকুমেন্ট বুলি আহিব আপলোড ডকুমেন্টত আপুনি কি কৰিব লাগিব যিজনৰ দিছে তেখেতৰ ফটো থকা বেংকৰ নাম আৰু এড্ৰেছ যিটো ফ্ৰন্ট পেজ এই ফ্ৰন্ট পেজৰ ফটো যে মোবাইলত মাৰি ৰাখিছিল হেতু আপুনি আপলোড কৰিব আপলোড কৰি হোৱাৰ লগে লগে যেতিয়া সাকসেসফুলি আপলোড হ'ব ইয়াতে এই গ্ৰীণ টিকটো আহিব আৰু গ্ৰীণ টিকটো অহাৰ পিছত ইয়াত আপুনি ডকুমেন্টছ খিনি চাই লব কাৰ কি আপলোড কৰিলে এই আপলোড কৰি হোৱাৰ পিছত আপোনাৰ এখন ফ্যামিলি ফটো আপলোড কৰিব লাগিব আপোনাৰ হৈতে আপোনাৰ পৰিয়ালৰ গোটেই কিজন সদস্যৰ একেলগে থকা এখন ফটো ইয়াতে আপলোড কৰিব আপলোড কৰাৰ পিছত আৰু অলপ কাম আছে হেখিনি কি কৰিব লাগে আমি চাও গোটেইখিনি তথ্য আপলোড কৰাৰ পিছত আপোনাৰ ডিক্লাৰেচন বুলি আহিব ডিক্লাৰেচন টার্মস এন্ড কন্ডিশনস এখিনি গোটেইখিনি আপুনি পঢ়ি চাব পঢ়ি চাই ইয়েস নো হেমতে ডিক্লাৰেচনত আপুনি ক্লিক কৰিব এই ডিক্লাৰেচনত ক্লিক কৰাৰ পিছত আপুনি এবাৰ প্ৰিভিউ কৰিব পাৰিব গোটেইখিনি আপুনি এতিয়ালৈকে কিমানবোৰ তথ্য পুৰ কৰিলে আৰু কি ডকুমেন্টস আপলোড কৰিলে গোটেইখিনি আহিব এখিনি কৰাৰ পিছত আপুনি সাবমিট বাটনত ক্লিক কৰিব সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেদৰে লিখা আহিব সাবমিট কৰাৰ লগে লগে কি আহিব your application is under review by MMLSAY authorities বুলি আহিব এই জায়গাখিনিত হে কথাখিনি এই জায়গাখিনিত আহিব মোৰ যেহেতু এপ্ৰুভ হৈছে ইয়াত ইজ এপ্ৰুভড বুলি আহিছে আৰু হেতাত যে MMLSAY authority under মানে ৰিভিউ হৈ আছে বুলি আহিব হেতু হোৱাৰ ঠিক 2-3 দিন পিছত আপোনাৰ DDO লে পঠিওৱা বুলি আহিব ফৰৱাৰ্ড কৰা বুলি আহিব DDO লে ফৰৱাৰ্ড কৰা প্ৰায় 10 দিন মান পিছত আপোনাৰ এনেদৰে আহে your application to MMLSY is approved you are now eligible to raise reimbursement request for approved family members এনেদৰে আহিব ফাইনাল এপ্ৰুভ হলে এবলি আহিব এবলি অহাৰ পিছতে আপোনাৰ গোটেই কামখিনি সম্পূৰ্ণ হ'ব আৰু আপুনি মানে চিকিৎসা সেৱা লাভ কৰিব পাৰিব আজিৰ ভিডিওটো ইমানেই ভিডিওটো চাই আপোনালোকে যিসকলে এতিয়াও ৰেজিষ্টাৰ কৰা নাই সহজেই কৰিব পাৰিব ৰেজিষ্ট্ৰেচনত কিবা অসুবিধা পালে মেছেজ কৰিব যথাসাধ্য উত্তৰ দিবলৈ চেষ্টা কৰিম শেষত আপোনালোকৰ সুস্বাস্থ্য আৰু মংগল কামনাৰে মনোজ শইকীয়া ধন্যবাদ